যেহেতু এতিয়া আপুনি বৰহমপুৰৰ পৰা আগন্তুক যি ইলেকশ্যন নিৰ্বাচন সেই নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ আপোনাৰ পৰিকল্পনা আপুনি হাতত লৈছে গতিকে প্ৰথম প্ৰশ্নটো মই তাৰ পৰা আৰম্ভ কৰিব বিচাৰো আপুনি আসলতে এগৰাকী বিজনেছমেন ব্যৱসায়িক হোৱাৰ উপৰিও আপুনি সামাজিকভাৱে বহু কামৰ সৈতে জড়িত আৰু এতিয়া ৰাজনীতি গতিকে সেই ৰাজনীতিলৈ সেই যাত্ৰাটো আপোনাৰ কিদৰে হ'ল কিদৰে চাওক মানে সৰুৰ পৰাই মানে দেখি আহিছো সমাজখনৰ বিষয়ে মানে যেতিয়াৰ পৰা মই বুজি পাইছো যে ইয়াত সংকীৰ্ণতা ৰাজনীতিটো বেছি চলে আৰু তেতিয়া মনত বিদ্ৰোহ সৃষ্টি হয় আৰু এই সংকীৰ্ণতা ৰাজনীতিটো উফৰাবৰ কাৰণে মই কি কৰিব লাগিব মই সৰুৰ পৰাই ভাবি পেলাই চিন্তা কৰিলো যে এটা দিশত মই আগবাঢ়িব লাগিব গতিকে দেখিলো যে যেতিয়া ৮৩ আন্দোলন মই চাগে খুব সম্ভৱতঃ 6-7 এনেকুৱা পঢ়ি আছো সেই সময়ত মানে ৰাজনীতিটো ইমান সংকীৰ্ণতা আৰু ইমান নিৰ্যাতনৰ দিন আপুনি মানে সেইটো দিনৰ কথা মনত পৰিলে মানে কিবা এটা ভয় লাগিব মানে আপুনি শুনিলেও হয়তো আপোনাৰ আচৰিত কিবা এটা দেশৰ মানুহ বুলি আপুনি ভাবিবলৈ বাধ্য হ'ব যে ৰাতি 12টা বজাত ধাম শিলগুটি মাৰিছে পাথৰ মাৰিছে মোৰ ঘৰৰ খিৰিকীত থকা গ্লাছ খহি পৰিছে কিছুমান সৰু সৰু কাঠৰ বিট থাকে ষ্টাইলিছ সেইবিলাক ভাঙি ভিতৰত সোমাই গৈছে তাৰপিছত পিছদিনা ৰাতিপুৱা উঠি দেখিলো অকল আমাৰ ঘৰতে নহয় আমাৰ গাঁওখনৰ প্ৰায় 8 পৰা 12 ঘৰমান গৃহস্থী মানে পাথৰ মাৰি ভাঙিছে তাৰপিছত আকৌ নেক্সট ডে কি হ'ল যিসকল গৃহস্থী মানে পাথৰ মাৰি ঘৰ ভাঙিছে সেইসকল গৃহস্থীৰ মুৰব্বীজনক মানে মোৰ দেউতা মোৰ গাঁও সম্বন্ধীয় খুৰা মোৰ গাঁও সম্বন্ধীয় বৰ্তা এনেকুৱা লোকক নি পেলাই তেওঁলোকে হাইস্কুল খেলপথাৰ ফিল্ডত অপেনলি 26 জন মানুহ মাতি কৰিছে তেতিয়াৰ পৰাই মই চিন্তা কৰিলো যে নহয় মই ডাঙৰ হৈ পেলাই এইবিলাকৰ কিবা এটা সমাধান পথত অনাৰ হেতুকে বা সমাজখনত এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব পৰা এটা ৰাজনীতি কৰিব পৰা ব্যক্তি এজন হৈ ওলাব লাগিব আৰু তেতিয়াৰ পৰাই মই আগবাঢ়িছো